নমস্কাৰ। ২০২৬ চনৰ নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান মাহ। অসমৰ প্ৰায় সকলোবোৰ ৰাজনৈতিক দল বৰ্তমান ব্যস্ত ৰাজনৈতিক প্ৰচাৰত। ক্ষমতাত থকা দলটোৱে যদিহে আঁচনি বিতৰণ কৰিছে, তেতিয়াহ'লে বিৰোধী দলে ২০২৬ চনৰ নিৰ্বাচনত জয়ী হ'লে কি আঁচনি দিব তাৰ প্ৰচাৰ কৰাত ব্যস্ত। মুঠতে চাৰিওফালে ৰাজনীতিৰ ঢৌ। নিৰ্বাচনৰ আগত এনেকুৱা প্ৰতিশ্ৰুতি বা আঁচনি বিতৰণ সকলো সময়তে দেখা যায়। যিসকল নেতাই নিৰ্বাচনৰ আগত ডাঙৰ ডাঙৰ ভাষণ দিয়ে বা প্ৰতিশ্ৰুতি দিয়ে, নিৰ্বাচন শেষ হোৱাৰ পিছত যেতিয়া তেওঁলোক জয়ী হয়, তেওঁলোক ক'ৰবাত হেৰাই যায়। যেন দিনৰ পোহৰত টৰ্চ লাইট লৈ বিচাৰিলেও তেওঁলোকক বিচাৰি নাপায়। মুঠৰ ওপৰত সকলোকে বুৰ্বক বনাই মূৰ্খ সাজি আমাৰ বহুমূলীয়া ভোটটি লৈ তেওঁলোক ক'ৰবাত অন্তৰ্ধান হৈ যায়। এইখিনিতে সুধিবলগীয়া প্ৰশ্নটো এইটো যে ইমানবাৰ প্ৰতাৰণা পোৱাৰ পিছতো আমি আমাৰ ভোটটি প্ৰদান কৰাৰ সময়ত এজন যোগ্য প্ৰাৰ্থীক ভোট প্ৰদান কৰিছোনে? নিশ্চিতভাৱে নাই পোৱা। কিয়নো আপুনি মই বিচাৰি থকা প্ৰাৰ্থীজন, যিজন প্ৰাৰ্থীয়ে আমাৰ অঞ্চলটো, আমাৰ সমষ্টিটো বা আমাৰ দেশখনৰ অৰ্থনৈতিক উন্নতিৰ লগতে উন্নয়ন কৰিব, সেই প্ৰাৰ্থীজনে নিৰ্বাচন নেখেলে। খেলিব কোনে? কোনো এক বিশেষ ৰাজনৈতিক দলৰ এক বিশেষ কমিটিৰ যোগেদি নিৰ্বাচিত হোৱা এজন প্ৰাৰ্থীয়ে। যেতিয়া সেই বিশেষ কমিটিখনে প্ৰাৰ্থীজনক টিকট দিয়ে, তেতিয়া ৰাইজক এবাৰো নুসুধে যে সেই প্ৰাৰ্থীজনে প্ৰতিদ্বন্দ্বিতা কৰাটো আপোনালোকে বিচাৰে নে নিবিচাৰে। য'ত SP, DC, ব্লক অফিচাৰ, চাৰ্কেল অফিচাৰৰ নিচিনা এজন উচ্চ পদস্থ বিষয়া হ'বলৈ APSC, UPSCৰ নিচিনা কঠিন পৰীক্ষাৰ সন্মুখীন হ'ব লগা হয়, তেনে সময়তে এখন দেশ, এখন ৰাজ্য নতুবা এটা সমষ্টি চলোৱা মানুহজনৰ বাবে তেনেধৰণৰ কোনো পৰীক্ষা নহ'লে কোনো কঠিন পৰিস্থিতিৰ সন্মুখীন হ'ব লগা নহয়। যদিহে হয়, সেয়াই হৈছে মাত্ৰ ইলেকশ্যন। আৰু সেইবাবেই চাগে সৰহ সংখ্যক ৰাজনৈতিক নেতাই দেশ, সমষ্টি নহ'লে ৰাজ্যৰ অৰ্থনৈতিক উন্নতি আৰু উন্নয়নত অৰিহণা যোগাব নোৱাৰে। গতিকে সকলো ৰাইজৰ প্ৰতি মোৰ এটা বিনম্ৰ অনুৰোধ যে আপোনাৰ বহুমূলীয়া ভোটটি প্ৰদান কৰাৰ আগতে আপুনি এবাৰ বিবেচনা কৰক যে আপুনি ভোটটো কাক দিছে। সেই ব্যক্তিজন কিমান যোগ্য, সেই ব্যক্তিজনে আপোনাৰ সমষ্টি, আপোনাৰ ৰাজ্য নহ'লে আপোনাৰ দেশখনক কিমান উন্নতি কৰিব। এইখিনিতে আপোনালোকক এটা সৰু উদাহৰণ দিওঁ। ধৰা হ'ল দুটা ৰাজনৈতিক দল X আৰু Y। Xৰ এজন প্ৰতিনিধি আৰু Y এজন প্ৰতিনিধিয়ে আপোনাৰ সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিছে। আপুনি ভোটদান কৰিবলৈ গৈছে। ভোটদান কৰিবলৈ যাওঁতে আপুনি কি চাব? হয়তো আপুনি প্ৰথমতে চাব যে মোৰ ককা দেউতা দিনৰে পৰা Xৰ প্ৰাৰ্থীটোক ভোট দিয়ে, গতিকে মই Xৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীজনক ভোট দিম। নহ'লে আপুনি এনেকৈ চাব পাৰে যে Y কাৰ্যকালত মই বহুত আঁচনি লাভ কৰিলোঁ, গতিকে মই Y দলৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীজনক ভোট প্ৰদান কৰিম। কিন্তু আমি সেই সময়ত এবাৰো নাভাবো যে X আৰু Yৰ ভিতৰত কোনজন যোগ্য আমাৰ সেই সমষ্টিটোৰ বাবে। কোনজন প্ৰাৰ্থীয়ে আমাৰ সমষ্টিটো, আমাৰ দেশখন বা আমাৰ ৰাজ্যখনক অৰ্থনৈতিকভাৱে সবল কৰিব, আমাক কিমান উন্নয়নশীল কৰিব, আমি সেইবোৰ এবাৰো নাভাবো। মাত্ৰ কিছুমান পুৰণা নিয়ম আৰু পুৰণা চিন্তাধাৰাৰ ভিতৰত আমি ভোটটো প্ৰদান কৰি গুচি আহোঁ, যাৰ বাবে প্ৰতিবাৰে আমি প্ৰতাৰণাৰ বলি হ'ব লগা হয়। গতিকে সকলোৰে প্ৰতি মোৰ এটা বিনম্ৰ অনুৰোধ, যিহেতু আগন্তুক ইলেকশ্যন আহি আছে, ইলেকশ্যনত ভোট দিয়াৰ আগতে আপোনাৰ সমষ্টি, আপোনাৰ অঞ্চলত যাক ভোট প্ৰদান কৰিব আপুনি, সেই ব্যক্তিজনৰ বিষয়ে 10 বাৰ জানিব। তেওঁ কোন হয়, তেওঁ কি হয়, তেওঁ কিমান যোগ্য, সেইটো সদায় মনত ৰাখিব যে আমাৰ ভোট আমাৰ অধিকাৰ। আমাৰ ভোট আমাৰ পৰা কাঢ়ি নিব পৰা অধিকাৰ কোনো চৰকাৰ বা কোনো ৰাজনৈতিক দলৰ হাতত নাই। আমি নিৰ্বাচিত কৰিম এজন প্ৰাৰ্থীক আৰু সেই প্ৰাৰ্থীজন যোগ্য হ'বই লাগিব। গতিকে আজিৰ ভিডিঅ'টোত ইমানেই আছিলে। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম। ধন্যবাদ। জয় অসম।